নমস্কাৰ বন্ধুসকল, জনতাৰ হৈ জনতাৰ বাবে জনতাৰ কাষত জনমঞ্চ। বহুদিন বিৰতিৰ অন্তত পুনৰ আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আনিব বিচাৰিছোঁ। এয়া দেখিছে আপোনালোকে যে মই উপস্থিত আছোঁ এখন জাতিলাও চাঙৰ তলত। এই জাতিলাও খেতিডৰা আমি নিজে কৰিছোঁ, ৰাহুল বুঢ়াগোহাঁই আৰু মই দুইটা লগ লাগি। আজি জাতিলাও খেতি আপোনালোকক দেখাম আৰু জাতিলাওৰ বিষয়ে কিছু কথা পাতিম আপোনালোকৰ লগত। আজি 2 মাহমানৰ পৰা বিকি আছোঁ জাতিলাও। এই দেখিছে জাতিলাও এয়া ওলমি আছে। আমি পৰহিলৈ আকৌ বজাৰলৈ নিম। এতিয়া আমি জাতিলাও খেতি এই চাংখন আমাৰ মুঠ 2 বিঘা মাটি এটা এৰিয়া আমি জাতিলাও খেতি কৰিছোঁ এইবাৰ। ভবা ধৰণে আচলতে ফলাফল পাইছোঁ। জাতিলাও খেতিটো কৰিবলৈ যাওঁতে প্ৰথমতে আমি প্ৰস্তুতি প্ৰায় আহাৰ মাহৰ পৰা চলাইছিলোঁ। আহাৰ মাহত প্ৰস্তুতি চলাই আমি গদা নামৰ যিটো জাতিলাও হাইব্ৰিড জাতৰ জাতিলাও গুটি আনি পচালোঁ। তাৰপিছত এই তলিত আনি ৰুলোহি খোল কৰি। আমি তলিত জাতিলাওৰ লগতে ৰঙালাও তলত 2-এজোপা আমি দিছোঁ। ইয়াতে দেখাইছোঁ আপোনালোকক যে আমি জাতিলাওত প্ৰধানকৈ দিছোঁ আমি ব্ৰইলাৰ ফাৰ্মৰ যিটো ব্ৰইলাৰ মল, সেই মলটো আনি গুৰিত দিছোঁ। যথেষ্ট ভাল ফলাফল পাইছোঁ। এয়া দেখিছে আমাৰ জাতিলাও লমালমে ওলমি আছে, লাগিছে। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে লাগিছে বুলি ক'ব পাৰি। এনেকৈ 2 বিঘা এৰিয়াটোত আমি প্ৰতি সপ্তাহত 3খন বজাৰত আমি প্ৰায় 400-500 এনেকৈ জাতিলাও ছিঙিছোঁ। ব্লাইটৰ কাৰণে আমি ইণ্ডেক্স মাৰিছোঁ। ব্লাইট কণ্ট্ৰল হৈছে। ব্লাইটটো আহি গৈছিলে পাতত নিয়ৰ বেছিকৈ পৰাৰ কাৰণে। তাৰ লগতে আমি ছুপাৰ, ইউৰিয়া, পটাছ, বৰাক্স এই সাৰবিলাক আমি মাৰিছোঁ অলপ অলপ। ৰাসায়নিক সাৰ নিদিলে নহয় আচলতে, ৰাসায়নিক সাৰো আমি দিছোঁ। এইখিনি আমি আনি ৰাখিছোঁ ব্ৰইলাৰ ফাৰ্মৰ মলখিনি। এইবিলাক আজি আমি দিম। এইফালে এইখিনি আনি ৰাখিছোঁ, এইখিনি দিম। এটা কথা হয়, আমি চাংখন জেঙৰ দিছোঁ, জেং দি বাঁহ আৰু জেঙত দিবলৈ যাওঁতে কিন্তু এনেকৈ জেঙৰ মাজত কিছুমান লাও ওপৰত লাগিছে। সেই লাওখিনি তললৈ নমাই দিবলগীয়া হয়, নহ'লে বেকা বেকি হৈ যায়। ভবা ধৰণে আচলতে আমি ফল পাইছোঁ। আৰু মালচিংটো আমি কৰি দিছোঁ, খেৰ পাৰি দিছোঁ। এতিয়া আমি মৰণা মাৰি খেৰ যিবিলাক ওলাইছে আমাৰ পেলনীয়া খেৰবিলাক আমি আনি এনেকৈ মালচিং কৰি দিছোঁ। আৰু পানী যোগানটো ধৰিছোঁ আমি মটৰ দি। যথেষ্ট পানী লাগে, খৰাং হৈ গৈছে। আমি ড্ৰোনৰ সহায়তো দৰৱ দিবলগীয়া হৈছিলে। এই দেখাইছোঁ আপোনালোকক ড্ৰোনে আমি কেনেকৈ দৰৱ মাৰিছিলোঁ। এয়া চাওক। খুব সুন্দৰ হৈছে। ড্ৰোনৰ সহায়ত দৰৱ দিবলগীয়া হৈছে কাৰণ জাতিলাও চাঙৰ তলত সোমাই স্প্ৰে মেচিন লৈ দৰৱ দিবলৈ অলপ অসুবিধা। দৰৱবিলাক চকুত পৰে বা মুখলৈ গুচি আহে। গতিকে আমি ড্ৰোন ব্যৱহাৰ কৰি দৰৱ আমি এইবাৰ স্প্ৰে কৰিলোঁ। যথেষ্ট ভাল ফলাফল এটা পাইছোঁ আমি। এতিয়া আমাৰ যোৱা সপ্তাহত আমি পাইকাৰী 30 টকালৈকে আমি নামি আহিবলগীয়া হ'ল বাৰু ৰেটটো। কিন্তু আমি খুচুৰা 40, তাৰ আগত প্ৰথম উলিয়াওঁতে আমি 50 টকাকৈ পাৰ পিচ আমি বিক্ৰী কৰিলোঁ। জাতিলাও খেতি ব্যৱসায়িকভাৱে কৰিবলৈ যাওঁতে
দুটামান কথা মন কৰিবলগীয়া হয় আমি দেখিলোঁ। প্ৰথম কথাটো যে জাত নিৰ্বাচন, গতিকে বিভিন্ন জাতৰ জাতিলাও পায়, কিন্তু গ্ৰাহকৰ চাহিদাটো আছে এই যিটো গদাজাত, গদাজাতৰ জাতিলাওটো যথেষ্ট চাহিদা, যথেষ্ট কিনে আমাৰ গ্ৰাহকসকলে খাই ভাল পায়, সোৱাদযুক্ত। এনেকৈ মালচিং কৰিবলগীয়া হৈছে। এইখিনিত অলপ জেং কমি আছে, আমি জেংখিনি দি আছোঁ এতিয়াও মাজে মাজে। এইখিনি দেখালোঁ আপোনালোকক আজি এটা চমু ভিডিঅ', ভাল লগা ভিডিঅ'। তাৰপিছতে দ্বিতীয় কথাটো হ'ল যে জাত নিৰ্বাচনৰ লগে লগে দ্বিতীয় কথাটো হ'ল যে ইয়াৰ মানে তলিখন নিৰ্বাচন কৰা। আমাৰ ইয়াত তলিখন বৰ সাৰুৱা নাছিলে, নতুনকৈ তোলা মাটি, JCB লগাই যোৱাবাৰ 2 বিঘা এৰিয়া এটা ভাইটিটোৱে আমাৰ ৰাহুল বুঢ়াগোহাঁয়ে তুলিছিলে। ইয়াতে আমি দুইটাই কৰিছোঁ আচলতে খেতিটো লগ হৈ। এই যদি পলসুৱা বালিচহীয়া মাটি হয় খুব ভাল হয় জাতিলাও খেতি। ইয়াত আলতীয়া মাটি যদিও আমি সেইকাৰণে যথেষ্ট ইয়াতে প্ৰতিপাল কৰিবলগীয়া হৈছে। আৰু আমি এই ব্ৰইলাৰ ফাৰ্মৰ যিখিনি পেলনীয়া মল সেইখিনি আমি দিবলগীয়া হৈছে। সেইখিনিয়ে আচলতে আমাৰ মাটিটো উৰ্বৰা শক্তিটো ধৰি ৰাখিছে আৰু লগতে মানে জীপটো ধৰি ৰাখিছে। আমি এনেকৈ মটৰ ব্যৱহাৰ কৰিছোঁ। এইটো মটৰ আছে আমাৰ ইয়াতে, মটৰটো আমি পানী দিওঁ খালৰ পৰা। আৰু এইফালে বাগান আছে, মোৰ বাগান সেই বাহনডৰা সিপাৰে আছে। এইডৰা হ'ল ৰাহুলৰ বাগান, ৰাহুল বুঢ়াগোহাঁই। কাষতে এইখন আমাৰ জাতিলাও চাংখন। তৃতীয় কথাটো হ'ল যে আমাৰ সঁচ নিৰ্বাচন, মাটি নিৰ্বাচন, তলিডৰা, তাৰপিছতে আহিলে আপোনাৰ চাংখনৰ কথাটো। চাংখন বাঁহ নহ'লে মানে আপোনালোকে এনেকৈও কৰিব পাৰে যে কৰোঁ বুলিলে যে বাঁহৰ খুঁটাটো দি তাৰ ওপৰত ৰছী দি কৰিব পাৰি, আচলতে প্লাষ্টিকৰ ৰছী বা চুটলি দি কৰিব পাৰি, তেনেকৈও কৰিব পাৰে, কম খৰচত হয়। আৰু আমাৰ এই চাংখন 2 বিঘা চাংটো আমি 2 বছৰৰ কাৰণে আমি দি লৈছোঁ। ইয়াৰ পিছতে আমি তৰৈ দিম, ফাগুন বহাগৰ পৰা আমি তৰৈটো বিকিব পাৰিম, তৰৈ খেতিটো কৰিম। এতিয়া জাতিলাও খেতিটো আমাৰ ফাগুনলৈকে আমি ৰাখিম বুলি ভাবিছোঁ, ফাগুন চ'তলৈকে। যে মানে চ'তৰ লাষ্টত কেতিয়াবা কি হয়, যদি ভাগ্য ভাল থাকে তেনেহ'লে বহাগ বিহুৰ সময়ত 2খনমান বজাৰত যথেষ্ট দাম পোৱা যায়। এনেকুৱা সৰু সৰু জাতিলাও আমাৰ ইয়াত এবাৰ, আজি যোৱা বছৰ নহয় তাৰ আগবাৰ 100 টকালৈকে হৈছিলে এটা জাতিলাও মূল্য। গতিকে গৰু বিহুৰ সেই বজাৰ, বহাগ বিহুৰ গৰু বিহু নোহোৱাৰ সেই বজাৰখন আমি 3খনমান বজাৰ পাম বুলি ভাবিছোঁ। সেইখনত যথেষ্ট মূল্য পোৱা যায়। সেইকাৰণে আমি ফাগুনৰ চ'তৰ শেষলৈকে আমি ৰাখিম, কিন্তু ফাগুন মাহতে আমি তৰৈটো আমি দিম বুলি ভাবিছোঁ। এতিয়া এটা খেতি কৰিম ইয়াতে, এই গুৰিবিলাকত আমি মালচিং কৰাৰ পিছত ইয়াতে কেৰেলা খেতিটো কৰিম বুলি ভাবিছোঁ। মাটি কেৰেলাটো অলপ কৰিম। মাটি কেৰেলাই পইচা দিব বুলি ভাবিছোঁ। এইখিনিয়ে কথা চমুকৈ দেখালোঁ আপোনালোকক, এটা ভাল লগা অনুভৱ আচলতে। জাতিলাও খেতিটো আগৰ কেইটামান বছৰত মই কৰিছিলোঁ যদিও এইবাৰ অকণমান আগৰ কিবাৰতকৈ বেছিকৈ আৰু মানে 2 বিঘা কৰিছোঁ। আগতে 1-2 কথা কৰোঁ, আমি দুইটা লগ হৈ এতিয়া 2 বিঘা কৰিছোঁ। ইয়াৰ পিছতে আপোনাৰ বেমাৰৰ কথাটো আহিলে, বেমাৰটো মেইন ব্লাইটটো পায় জাতিলাও গছত, এতিয়া নিয়ৰটো পৰাৰ লগে লগে। তাৰপিছতে এই আগটো মুজুৰা পৰি যায়, এনেকুৱা কিবা মোৱা পোকৰ নিচিনা পোক এটা লাগে। ডেচিছ 100টো আমি মাৰিছোঁ, ডেচিছ 100টো মাৰিলে ঠিক হৈ যায়। তাৰপিছতে এই বুটাম পোক এটা লাগে, সেইটো ডেচিছ 100তে যায়। ব্লাইটটো কিন্তু কণ্ট্ৰল কৰাটো বৰ ডাঙৰ কথা। বহুতে জাতিলাও গছত ব্লাইটটো নহয় বুলিয়ে ভাবে, কিন্তু ব্লাইটটো হয়। ব্লাইটটো হ'লে মানে এই অৱস্থাটো হয়, এই দেখিছেনে, এই কলিবোৰ এনেকৈ ক'লা পৰি পৰি গেলি যায়। লগতে আৰু এটা বস্তু আছে বৰলুৱাটো নিৰাময় কৰিবলগীয়া হয়। বৰলুৱাটো নিৰাময় কৰিবলৈ যাওঁতে
দৰৱৰ উপৰিও আমি এনেকৈ কিছুমান আমি কি কৰিছোঁ, ফেৰমেন ট্ৰেপ বুলি এটা বস্তু পায়, যিটো সুগন্ধত আমি এনেকৈ টেমাত ভৰাই দিছোঁ। এইটো ফেৰমেন ট্ৰেপ, ইয়াতে দেখিছে সেইকেইটা পোক সোমাই আছে, সেইকেইটা মতা বৰলুৱাটোক মানে সেই গোন্ধটোৱে উত্তেজিত কৰি টানি আনে, তাৰপিছতে এনেকৈ ইয়াত বন্দী হৈ পেলাই মৰে। এইকেইটা আমি টেমা লগাই দিছোঁ। ফেৰমেন ট্ৰেপটো তেনেকৈ দিব পাৰে। ধন্যবাদ জনাইছোঁ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো যদি জনমঞ্চত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ মাজে মাজে এনেকৈ যোগাত্মক ভিডিঅ' দি থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ, নমস্কাৰ।